নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম আপোনালোকৰ বহু কেজনে কৈ আছিল যে শ্ৰেয়াছ আয়াৰৰ ওপৰত ভিডিঅ' দিব লাগে শ্ৰেয়াছ আয়াৰনো কিনো হ'ল গতিকে থাৰ্ড যিখন এদিনীয়া আছিল অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তাত তেখেতে এলেক্স কেৰিক এটা কেচ ল'বলৈ গৈছিল আৰু সেই কেচটো ল'বলৈ যাওঁতে তেখেতে দুখ পালে বুকুত দুখ পালে ঠিক বুকুত নহয় বুকুৰ ভিতৰলৈ যিটো থাকে এইটো সাধাৰণতে আমাৰ এইটো সাধাৰণতে হাওঁফাওঁ হয় হাওঁফাওঁৰ তলৰ ফালে দুখ পালে ইয়াত হাড় থাকে বহুত কেইডাল হাড় থাকে আপোনালোকে জানে এইটো সাধাৰণতে কেচ বুলি কয় ৰিপ কেচ বুলি কয় আৰু সেই সাধাৰণতে হাওঁফাওঁৰ হাড়তে দুখ পালে তেখেতে আৰু সেই যেতিয়া আঘাতপ্ৰাপ্ত হ'ল তেখেতে যথেষ্ট আঘাত পাইছিল আমি দেখিছিলোঁ যে যথেষ্ট কষ্টত থকা নিচিনা দেখিবলৈ পোৱা গৈছিলে তাৰ পাছত তেখেতক লৈ যোৱা হ'ল টিমৰ ফিজিঅ' আহিলে আৰু তেখেতক হস্পিটেলত ভৰ্তি কৰোৱা হ'ল আৰু কিছু সময়ৰ কাৰণে তেখেত ICUত আছিলে বুলি জনা গৈছিলে খবৰ আহিছিলে কিন্তু এতিয়া মই যিমানলৈকে খবৰ পাওঁ যে তেখেতক ICUৰ পৰা উলিওৱা হৈছে আৰু তেখেত সংকটমুক্ত বুলিয়ে কোৱা হৈছে কিন্তু চাৰ্জাৰীৰ দৰে কিছুমান বস্তু কৰিব লাগিব গতিকে অলপ সময় লাগিব সুস্থ হৈ উঠিবলৈ গতিকে যিটো আঘাত হৈছে সেইটো আঘাত সৰু সুৰা আঘাত নহয় কাৰণ হাওঁফাওঁ একেবাৰে দেহৰ ভিতৰৰ বস্তু ভিতৰৰ হাড় দেহৰ আৰু ইণ্টাৰনেল ব্লিডিঙৰ চান্স আছে বুলি কোৱা হৈছে আৰু কিছুমান নিউজত ইমানলৈকে ওলাইছে যে ইণ্টাৰনেল ব্লিডিঙো হৈছে মানে হাওঁফাওঁৰ সেই হাড়ৰ ভিতৰতো মানে অকণমান ফ্ৰেকচাৰ টাইপ হৈ পেলাই অলপ তেজ ওলোৱা নিচিনা তেনেকুৱা টাইপৰ হৈছে বুলি ক'ব বিচাৰিছে কিছুমানে গতিকে সেইটো বৰ পাছলৈ আমি গম পাম কিন্তু তেখেতৰ যিখিনি এক্সপ্ৰেছন সেই কেচ ধৰিবলৈ গৈ যিটো এক্সপ্ৰেছন দেখুৱাইছিলে যিখিনি তেখেতৰ আমি মুখত দেখিবলৈ পাইছিলোঁ সেইখিনি দেখি এনেকুৱা লাগিছে যে হয় ভিতৰত নিশ্চিতভাৱে কিবা এটা নহয় কিবা এটা ডাঙৰ হৈছে হাওঁফাওঁৰ সেই ভিতৰত এটা ডাঙৰ কিবা এটা হৈ গৈছে গতিকে এতিয়া ইমানলৈকে খবৰ ওলাই আহিছে যে সংকটমুক্ত বুলি কৈছে ICUৰ পৰা উলিয়াইছে বুলি ক'লে ICUৰ পৰা উলিয়াটো ভাল কথা যে ইমানো বহুত একেবাৰে বহুত বেছি নহয় কিন্তু যিটো ইনজুৰি সেইটোৱে কিন্তু তেখেতৰ কেৰিয়াৰৰ ক্ষেত্ৰত প্ৰভাৱ পেলাব গতিকে তেখেতৰ যদি ক'বলৈ যাওঁ 3 মাহ নেক্সট যিখিনি এদিনীয়া সিৰিজ আহিব সাউথ আফ্ৰিকাৰ লগত এদিনীয়া সিৰিজলৈকে কমচে কম ধৰি ৰাখক গতিকে 3 মাহ খেলিব নোৱাৰিব বুলি বৰ্তমান সময়ত এটা খবৰ ওলাই আহিছে 3 মাহলৈকে তেওঁ ক্ৰিকেট খেলিব নোৱাৰে কোনো প্ৰকাৰে গতিকে ৰেষ্ট ল'ব লাগিব চাৰ্জাৰীৰ কথা থাকিব পাৰে ইয়াত গতিকে সময় লাগিব অপাৰেশ্যনৰ কথা থাকিব পাৰে ইয়াত গতিকে যথেষ্ট সময় লাগিব ভাল হ'বলৈ যথেষ্ট সময় লাগিব আৰু কেৰিয়াৰটো জাষ্ট উঠিছিলে আয়াৰৰ কিন্তু উঠি যাওঁতে কিন্তু বহুত বেয়া হৈছে এইটো কথা ভাইচ কেপ্টেইন পাইছিলে শেহতীয়া সময়ত কেপ্টেইন দিব লাগে বুলি খবৰ ওলাই আছিলে তাৰ পাছত ভাইচ কেপ্টেইন পালে আৰু এতিয়া এইবিলাক হ'ল মানে ক্ৰিকেটৰ পৰা আঁতৰি থাকিব লাগিব আগতেও এটা সময়ত শ্ৰেয়াছ আয়াৰৰ এনেকুৱা হৈছিলে যে বহুত ভাল খেলি আছিলে তেনেকুৱা আঘাতপ্ৰাপ্ত হৈ গৈছিলে বাহিৰ হৈ গৈছিলে আকৌ এবাৰ তেনেকুৱা তেওঁৰ লগত হৈছে গতিকে আমি আশা কৰিছোঁ সোনকালে ভাল হৈ উঠক আশু আৰোগ্য কামনা কৰিছোঁ গতিকে ইমানটোৱে আছিলে ভিডিঅ' আপোনালোকে দিবলৈ কৈছিলে আপডেট মই বনাই দিলোঁ প্ৰস্তুত কৰি দিলোঁ লৰালৰিকৈ গতিকে এইটো শ্বেয়াৰ কৰি দিব অলপ যিসকলে জানিব বিচাৰে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনা প্ৰতিশ্ৰুতিৰে বিদায় মাগিছোঁ ধন্যবাদ